জিলা আয়ুক্তৰ কাৰ্যালয়ত অসম জাতীয় পৰিষদৰ মনোনীত প্ৰাৰ্থী ৰাজেন গোহাঁই নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ পাছতে সোমবাৰে দিনৰ প্ৰায় 3 মান বজাত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাজেন গোহাঁই বিজেপিৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰে। তেওঁ অভিযোগ কৰে যে উন্নয়নৰ নামত বিজেপিয়ে কেৱল ফটা ঢোল বজাইছে। ইয়াৰ লগতে তেওঁ বহমপুৰ সমষ্টিত বৰ্তমানৰ বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে সন্ত্ৰাসৰ পৰিৱেশ সৃষ্টি কৰাৰো অভিযোগ তোলে। আগন্তুক নিৰ্বাচনত ৰাইজে এই সকলো বিষয়ৰ উচিত জবাব দিব বুলিও আত্মবিশ্বাস ব্যক্ত কৰে ৰাজেন গোহাঁই। যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছে, মাৰপিট কৰিছে, বাধা দিছে, গাড়ীৰ পৰা মানুহ নমাই লৈ গৈছে। ৰাইজৰ ওপৰত অত্যাচাৰী কৰি তেওঁ জিকিব নোৱাৰিবতো। গতিকে সেইটো কথা আমি দেখা পাইছোঁ। তেওঁ আজিয়ে নহয়, বহুত আগৰ পৰাই তেওঁ বহমপুৰবাসী ৰাইজৰ ওপৰত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। বহমপুৰ ৰাইজে পিংপং বল বুলি কৈছে উন্নয়ন, আপুনি কি ক'ব? পিংপং বল মানে কি বুলি কৈছে? বল বুলি কৈছে মানে ইফাল পৰা সিফালে যায় নেকি? উন্নয়ন চাওক, উন্নয়নৰ ফটা ঢোলটোৱে এওঁলোকে বজায় বিজেপিয়ে একো উন্নয়ন কৰা নাই। কেন্দ্ৰীয় চৰকাৰ কেইটামান ৰাস্তা পদূলি আহিছে আৰু বিশেষ তেনেকুৱা কোনো উন্নয়ন নাই। যিটো উন্নয়ন হ'ব লাগে, গাঁও অঞ্চলত উন্নয়ন হ'ব লাগে, গাঁও অঞ্চলৰ ৰাইজৰ আৰ্থিক দিশটো